হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023-24 এক্সপেক্টেড কাট অফ মাৰ্কছ। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছিলে কি নাই, তাতে কাট অফ মাৰ্কছ মই হয়তো অলপ বেছিকৈ ক'লোঁ, কাৰণ মই যোনকেইজন কেণ্ডিডেটছৰ লগত কথা পাতিছিলোঁ, যোনকেইজন মানে একদম কম আছিলে, এৰাউণ্ড আই থিংক 12জনমান কেণ্ডিডেটছে মোক ফিডবেক দিছিলে। চ' তেওঁলোকৰ ফিডবেকৰ অনুসৰি মই কাট অফটো জনাইছিলোঁ, তেতিয়া কাট অফটো মই অলপ বেছিকৈ কৈছিলোঁ। কিন্তু এতিয়া বহুতখিনি কেণ্ডিডেটছৰ লগত কথা পতা হ'ল যোৱাকালিৰ পৰা, আৰু লগতে বহুতখিনিয়ে মোক জনাইছেও বাৰু মেইল কৰি বা হোৱাটছএপত মেছেজ কৰি, আৰু বহুতবিলাক কোচিং ইনষ্টিটিউটৰ কাট অফৰ গোটেইখিনি বস্তু ক্ৰাইটেৰিয়াখিনি চাইছিলোঁ মই, তেওঁলোকে কেনেকৈ এনালাইচিছ কৰিছে। চ' তাৰপিছত এতিয়া বৰ্তমান মই অকণমান কাৰেকশ্যন কৰিছোঁ কাট অফ মাৰ্কছত। চ' APSC CC মেইনছ 2023-24 এক্সপেক্টেড কাট অফ মাৰ্কছ হ'ব আউট অফ 1500 মাৰ্কছ। জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে হ'ব 670 to 720 মাৰ্কছৰ ভিতৰত থাকিব, ঠিক আছে। চ' আপোনালোকে এইটোৰ ভিতৰত যদি আছে, এই মাৰ্কছৰ ভিতৰত যদি থাকে, তেতিয়াহ'লে আপোনালোকে ভাইভা দিবলৈ পাব, মেইনছ ক্লিয়াৰ হ'ব। খালী কথাটো হ'ল যে এতিয়া যিহেতু ডেছক্ৰিপটিভ পেপাৰ্ছ, চ' আপোনালোকে ক'বও নোৱাৰে যে আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হৈছে কি নাই। তথাপিতো আপোনালোকে যদি নিজৰ বেষ্টখিনি দি আহিছে, তথাপিতো আপোনালোকে গম পাব যে অকণমান হ'লেও আপোনালোকৰ চান্সেছ থাকিব। এতিয়া এক্সামিনৰ ওপৰত ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰ মাৰ্কিং ছিষ্টেম তেওঁলোকে এডাপ্ট কৰে, লাইক লিবাৰেল মাৰ্কিং ছিষ্টেমেই হওক বা কনজাৰ্ভেটিভ মাৰ্কিং ছিষ্টেমেই হওক, আৰু কি কৰে এতিয়া সেইটো ডিপেণ্ড কৰিব। আৰু লগতে এছএ পেপাৰখন আৰু এথিক্স পেপাৰখন আগৰ পৰাই চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ কাৰণে গেম চেঞ্জাৰ হিচাপে পৰিণত হয়, কিন্তু এইবাৰ কি কৰে নাজানো। যোৱাবাৰ এছএ পেপাৰ্ছত বহুতখিনিয়ে এক্সেপশ্যনলি হাই মাৰ্কছ পাইছিলে, আৰু তেওঁলোকে পাছত গৈ পেলাই ৰেংক হোল্ডাৰ হ'বৰ কাৰণে সক্ষম হ'লগৈ সেই এছএ পেপাৰখনৰ পৰাই। আৰু এইবাৰ বা কি কৰে, এছএ পেপাৰ্ছখন লাষ্ট টাইমটো বহুত কণ্ট্ৰভাৰ্চি হ'ল, কালিও এটা নিউজত ডিবেট দেখিলোঁ। চ' এইবাৰ বা কি হয় চাব লাগিব, আৰু এইবাৰ চাগে হয়তো এছএ পেপাৰত ইমান এক্সেপশ্যনলি হাই মাৰ্কছ নাযায়, এভাৰেজ মাৰ্কছ থাকিব। আৰু তাৰপিছত OBC MOBCৰ কাৰণে কাট অফ মাৰ্কছ হ'ব 620 to 670 ভিতৰত। STৰ কাৰণে চিডুল কাষ্টৰ কাৰণে 590 to 640 মাৰ্কছ, ST প্লেইনছৰ কাৰণে 580 to 630 মাৰ্কছ, আৰু ST হিলছৰ কাৰণে 520 to 570 মাৰ্কছ, ঠিক আছে। চ' আপোনালোকৰ এক্সপেক্টেড কাট অফ মাৰ্কছ এইখিনিয়ে হ'ব। এইখিনিৰ মতে এতিয়া বৰ্তমান এক্সপেক্টেড কৰা হৈছে, বাকী নেক্সট কি হ'ব দেখা যাব। চ' এজ অফ নাও আপোনালোকে যদি এইটো ৰেঞ্জত মাৰ্কছ স্ক'ৰ কৰিম বুলি ভাবিছে, এবাৰ পেপাৰ্ছবিলাক চাব কেনেকুৱা ধৰণৰকৈ কৰি আহিলে এনচাৰ্ছবোৰ, সেইবোৰ অলপ নিজে ভাবিব, এনালাইচিছ কৰিব। তাৰপিছত যদি কিবা গম পায়, তেতিয়া আপোনালোকে গম পাব যে এইটো কাট অফ ৰেঞ্জৰ ভিতৰত যদি আপোনালোকে থাকে, তেতিয়াহ'লে আপোনালোকৰ এইটো ৰেঞ্জৰ, এইবিলাক ৰেঞ্জৰ ভিতৰত যদি থাকে কেটেগৰী ৱাইজ, তেতিয়াহ'লে আপোনালোকৰ মেইনছ ক্লিয়াৰ হোৱা চান্সেছ থাকিব। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এবাৰ কৈছোঁ, জেনেৰেল আনৰিজাৰ্ভ 670 to 720 মাৰ্কছ, OBC MOBC 620 to 670 মাৰ্কছ, SC 590 to 640 মাৰ্কছ, ST প্লেইনছ 580 to 630 মাৰ্কছ, ST হিলছ 520 to 570 মাৰ্কছ, ঠিক আছে। চ' এইখিনিয়ে কাট অফ মাৰ্কছ থাকিব, এক্সপেক্টেড কাট অফ মাৰ্কছ মই মোৰ ফালৰ পৰা জনালোঁ। বাকী ৰিয়েলিটিত অকণমান ইফাল সিফাল হ'ব পাৰে, সেইটো আৰু ক'ব নোৱাৰি কি হয় কম্পিটিটিভ এক্সাম, লগতে ডেছক্ৰিপটিভ পেপাৰ্ছ। বাকী এইখিনিয়ে আছিলে। বাকী আৰু কিছুমান কৰ্চেছ এভেইলেবল আছে, যদি আপোনালোকে কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে এইখিনি কৰ্চ ল'ব পাৰে। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে, এবাৰ জনাই দিব, কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কমন থাকিব পাৰে। সেইখিনি কমন মেটেৰিয়েলছ বাদ দি বাকী এক্সট্ৰা এডিশ্যনেল মেটেৰিয়েলছ যোনখিনি থাকে, সেইখিনি মোৰ পৰা ল'ব পাৰিব। চ' ইয়াতে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL AGCLৰ ফুল কৰ্চ এভেইলেবল আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্সৰ ডেছক্ৰিপটিভ পেপাৰখনৰ ওপৰত 400ত। লগতে আপোনালোকৰ কাৰোবাৰ যদি একাউণ্টেঞ্চি ক'ৰ পেপাৰ্ছ আছে, তেতিয়াহ'লে একাউণ্টেঞ্চিৰ কাৰণে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিব পাৰিম। তাতে 3000 মান MCQs পাই যাব এক্সটাৰ্নেল লিংকত। তাতে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগিব, খালি একাউণ্টেঞ্চিৰ যিহেতু যোনটো 3000 MCQs আছে, সেইটো যিহেতু এক্সটাৰ্নেল লিংক, চ' ইয়াতে মই কৰ্চৰ লগত প্ৰাইচটো ইনক্লুড কৰা নাই। আপোনালোকে এই 3খন পেপাৰ 400 দি কিনিব লাগিব, তেতিয়া একাউণ্টেঞ্চি কৰ্চটো আপোনালোকে যদি এক্সটাৰ্নেল লিংকটো বিচাৰে, মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰিম। আৰু মেথছ আৰু ষ্টেটিষ্টিক্স এতিয়ালৈকে মই পোৱা নাই। APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 400ত। APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল নলেজ পেপাৰখনৰ ওপৰত 300ত। আৰু লগতে কেইখনমান ইয়াৰে অপশ্যনেল ছাবজেক্টৰ পেপাৰ কৰ্চো এভেইলেবল আছে, মানে এক্সটাৰ্নেল লিংক এভেইলেবল আছে। চ' সেইটো কাৰণে কৰ্চত মই ইনক্লুড কৰা নাই। কাৰোবাক যদি হোম ছায়েন্স, ছ'চিয়'লজি, ফিল'চফি বা চাইক'লজিৰ কিবা MCQs লাগে এক্সটাৰ্নেল লিংক, তেতিয়াহ'লে মই শ্বেয়াৰ কৰিব পাৰোঁ, যদিহে CDPO কৰ্চটো মোৰ পৰা লয়, জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ এট ₹300। তাৰপিছত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। APSC মটৰ ভেহিকুল ইনস্পেক্টৰ MVI ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400।
আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই দিব লাইফ টাইমৰ কাৰণে এবাৰ মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে জাষ্ট আপোনালোকে মোৰ হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দি দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া এজ অফ নাও কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ জানুৱাৰী 2023 পৰা জুন 2024লৈকে কভাৰ হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ ফাৰ্ষ্ট উইকত আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই কোৰ্চখিনি ল'বৰ কাৰণে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছ কি তাত ইনক্লুডেড থাকিব সেইখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ কিনি থৈছে তেতিয়াহ'লে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে তেতিয়া কমন মেটেৰিয়েলছখিনি নলৈ পেলাই আনকমন মেটেৰিয়েলছখিনি ল'লে মানে কোৰ্চৰ দামটো কমি যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতো কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰি দিছোঁ তাতে আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC CC 2023-24 বুলি এটা প্লেলিষ্টৰ লিংক দি দিছোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন তাতে গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম